আজিও আকৌ পৰহিৰ দিনা অলপ বেলেগ ধৰণৰ ভিডিঅ' দিম, এটা শব্দ দিম আৰু ইয়াকে এজন ল'ৰাই কেনেকৈ কোৱা হয়, ছোৱালীয়ে কেনেকৈ কোৱা হয়, কেনেকৈ ব্যৱহাৰ কৰে সকলো তোমালোকক বুজাই দিম। কেনেকৈ এজন ডাঙৰ মানুহে কেনেকৈ কোৱা হয় কথাটো, মাইকী মানুহে কেনেকৈ কয়, ছোৱালী মানুহে কেনেকৈ কয়, ল'ৰা মানুহে কেনেকৈ কয়, নিজে তুমি কেনেকৈ ক'বা, মই কেনেকৈ ক'ম আদি সকলো কথা মই তোমালোকক এই ভিডিঅ'ত বুজাই দিম। কিছুমান শব্দৰ অৰ্থ মই আৰু ভালকৈ হিন্দীতে তোমালোকক মই বুজাই দিম, শব্দও দিম আৰু লগতে তাৰ অৰ্থও দিম। গতিকে আজিৰ ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলগীয়া ভিডিঅ' আছে, মনোযোগেৰে চাবা আৰু ভিডিঅ'টো প্ৰথমবাৰ চাই আছা যদি ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আসাম ইণ্ডিয়া এডুকেশ্যন, তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। চোৱা, প্ৰথমে দিছোঁ এটা বাক্য, ঐ পাগল ইফালে আহ, ঐ পাগল ইফালে আহ। এই কথাষাৰক আমি হিন্দীত যদি কেনেকৈ ক'ম, হিন্দীত আমি এনেকৈ ক'ব লাগিব, এ পাগল ইধৰ আও, এ পাগল ইধৰ আ। বুজি পাইছানে? ইয়াত আ বুলি কোৱা হৈছে দেই, এ পাগল ইধৰ আ, কথাটো মনত ৰাখিবা। তাৰপিছত আকৌ এটা বাক্য দিছোঁ চোৱা, ঐ পাগল এইফালে আহা, ঐ পাগল এইফালে আহা বুলি কৈছোঁ ইয়াত দেই, মনত ৰাখিবা। ইয়াকে আমি হিন্দীত কেনেকৈ ক'ম যদি তোমালোকে ক'ব বিচাৰা, এ পাগল ইছ তৰফ আও, এ পাগল ইছ তৰফ আও। বুজি পালানে? এইফালে মানে ইছ তৰফ, আহা মানে আও, মনত ৰাখিবা কথাটো দেই। আকৌ এটা বাক্য দিছোঁ চোৱা, অ' পাগল এইফালে আহক, অ' পাগল এইফালে আহক। ইয়াক ডাঙৰ মানুহক বুজোৱা হৈছে, এইফালে আহক বুলি দেই। ইয়াকে আমি হিন্দীত কেনেকৈ ক'ম, এ পাগল ইধৰ আইয়ে, এ পাগল ইধৰ আইয়ে। বুজি পালানে? ইধৰটো ইধৰে আইয়ে হৈ গ'ল দেই। আকৌ দিছোঁ 4 নম্বৰ এটা বাক্য চোৱা, ঐ পাগলী ইফালে আহা, ঐ পাগলী ইফালে আহা। এই কথাষাৰক যদি কাৰোবাক ক'ব বিচাৰা তেতিয়াহ'লে হিন্দীত কেনেকৈ ক'বা, হিন্দীত ক'ব লাগিব, এই পাগলিন ইধৰ আও, এই পাগলিন ইধৰ আও। পাগলী মানে ছোৱালী হয় নহয়, তাকে পাগলিন বুলি কোৱা হয় হিন্দীত দেই। বুজি পাইছানে? এইকেইটা তোমালোকে সকলোকেইটা মিলাই চাই ল'বা দেই। আকৌ দিছোঁ এটা বাক্য চোৱা, সেইজনী মোৰ পাগলী, সেইজনী মোৰ পাগলী। যদি মৰমত ক'ব বিচাৰা কাৰোবাক, সেইজনী মোৰ পাগলী, তেতিয়াহ'লে হিন্দীত কেনেকৈ ক'বা, ওহ মেৰি দিৱানী হে, ওহ মেৰি দিৱানী হে। মৰমত মানে বুজি পাইছাতো কথাটো, মৰমত কোৱাকে দিৱানী বুলি কোৱা হয়। তাৰপিছত আকৌ এটা বাক্য দিছোঁ চোৱা, এইজন মোৰ পাগল। যদি ছোৱালী মানুহে এজনীয়ে ক'ব বিচাৰে ল'ৰাক যেন এইজন মোৰ পাগল, যদি মৰমত ক'ব বিচাৰে তেতিয়াহ'লে হিন্দীত কেনেকৈ ক'বা, হিন্দীত ক'ব লাগিব, য়হ মেৰা দিৱানা হে। কথাটো বুজি পাইছানে? য়হ মেৰা দিৱানা হে, দিৱানী দিৱানা, মনত ৰাখিবা কথাটো দেই। তাৰ পাছত আকৌ এটা বাক্য দিছোঁ চোৱা 3 নম্বৰ, মই তাইৰ পাগল হওঁ, মই মানে নিজকে কোৱা হৈছে দেই, মই তাইৰ পাগল হওঁ বা তাইৰ বাবেও পাগল হওঁ, এনেকৈ দিব পাৰিবা দেই। তে হিন্দীত ইয়াকে কেনেকৈ ক'বা, মে উস্কা দিৱানা হুঁ, মে উস্কা দিৱানা হুঁ। বুজি পালানে? তাৰপিছত 4 নম্বৰ দিছোঁ আৰু এটা বাক্য, তাই মোৰ বাবে পাগল হয়, তাই মোৰ বাবে পাগল হয়। আগত দিছিলোঁ মই তাইৰ বাবে পাগল, এতিয়া দিছোঁ তাই মোৰ বাবে পাগল হয়। তে ইয়াকে আমি হিন্দীত ক'ম কেনেকৈ, হিন্দীতে ওহ মেৰে লিয়ে দিৱানা হে, ওহ মেৰে লিয়ে দিৱানা হে। তোমালোকে সকলো 4 নম্বৰলৈকে মিলাই চাই ল'বা, ভিডিঅ'টো ৰখাই চাই ল'বা দেই, কোনটো কেনেকুৱা কোৱা হয়। তাৰপিছত আকৌ দিছোঁ চোৱা, মই এই কথাত আচৰিত হওঁ, মই এই কথাত আচৰিত হওঁ। বুজি পাইছানে? তে ইয়াকে আমি যদি হিন্দীত ক'ব বিচাৰোঁ, মে ইছ বাত সে হেৰান হুঁ, মে ইছ বাত সে হেৰান হুঁ। কথাটো বুজি পালানে? আচৰিত হোৱাকে হেৰান বুলিও কোৱা হয় দেই। তাৰপিছত আকৌ দিছোঁ চোৱা, তাক দেখি মই আচৰিত হৈছিলোঁ, তাক দেখি মই আচৰিত হৈছিলোঁ। তাকে আমি হিন্দীত যদি ক'ব বিচাৰোঁ কাৰোবাক তেতিয়াহ'লে, উছে দেখকৰ মে হেৰান হোৱা থা, উছে দেখকৰ মে হেৰান হোৱা থা। বুজি পাইছানে? ভিডিঅ'টো ভাল লাগি আছে যদি লাইক এটা কৰি দিবা দেই। তাৰপিছত আকৌ এটা দিছোঁ চোৱা, কথা শুনি তাই আচৰিত হৈছে, কিবা এটা কথা আৰু
কথা শুনি তাই আচৰিত হৈছে দেই তাকে আমি যদি হিন্দীত ক'ব বিচাৰোঁ তেতিয়াহ'লে বাত সুনকৰ वो हैरान हुई বাত সুনকৰ वो हैरान हुई ইয়াত চোৱা হুই দিছোঁ দেই মনত ৰাখিবা আৰু নিজকে কোৱা হ'লে হু বুলি কোৱা হয় দেই তাৰপিছত চোৱা আকৌ এটা দিছোঁ কথা শুনি সি আচৰিত হৈছিল বুজি পাইছানে কথা শুনি সি আচৰিত হৈছিল ইয়াকে যদি কাৰোবাক ক'ব বিচাৰা যে কথা শুনি সি আচৰিত হৈছিল তেতিয়াহ'লে কি ক'ব লাগিব বাত সুনকৰ वो हैरान हुआ এতিয়া বুজি পালানে হে হুই হুৱা এইকেইটা তোমালোকে ভালদৰে চাবা বুজি পাইছানে এতিয়া চোৱা আকৌ দি আছোঁ দেই মই ইয়াতেই বহিম এইটো এটা সাধাৰণ বাক্য হয় তথাপিও চোৱা মই ইয়াতেই বহিম ইয়াত নিজৰ কথা কোৱা হৈছে ছোৱালী হওক বা ল'ৰা হওক দেই তে মই হোৱাতে ইয়াত ল'ৰা মানুহক বুজালোঁ প্ৰথমে মে য়েহি বেঠুংগা বুজি পাইছানে ইয়াত নিজৰ কথা ল'ৰা মানুহক বুজোৱা হৈছে মে য়েহি বেঠুংগা কিন্তু 2 নম্বৰ দিছোঁ আকৌ চোৱা মই ইয়াতেই বহিছিলোঁ এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা যে মই ইয়াতেই বহিছিলোঁ তেতিয়াহ'লে হিন্দীত হ'ব মে য়েহি বেঠা থা মনত ৰাখিবা য়েহি টো চাবা দেই ভালকৈ মই য়েহি বেঠা থা বুজি পাইছানে তাৰ পাছত আকৌ দিছোঁ 3 নম্বৰ চোৱা মই ইয়াতেই বহি থাকিম বহিম বহিছিলোঁ থাকিম এইবিলাক মনত ৰাখিবা দেই ইয়াকে আমি হিন্দীত ক'ম কেনেকৈ মে য়েহি বেঠে ৰহুংগা বুজি পালানে মে য়েহি বেঠে ৰহুংগা আকৌ দিছোঁ 4 নম্বৰ চোৱা মই ইয়াতেই বহি আছোঁ ইয়াক এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা মই ইয়াতেই বহি আছোঁ তেতিয়াহ'লে হিন্দীত কেনেকৈ ক'বা তোমালোকে মে য়েহি বেঠ ৰহা হুঁ এতিয়া চোৱা বেঠুংগা ৰহা হুঁ এইবিলাক মন দি চাবা দেই তাৰপিছত চোৱা আকৌ দিছোঁ অলপ গুৰুত্বপূৰ্ণ সিহঁত ইয়াতেই শুব এই কথাষাৰক যদি কাৰোবাক ক'ব বিচাৰা সিহঁত ইয়াতেই হ'ব তেতিয়াহ'লে হিন্দী তেনেকৈ হ'ব ৱেহি চুৱেংগে মনত ৰাখিবা ইয়াত চুৱেংগে দেই ৱেহি চুৱেংগে তে আকৌ দিছোঁ 2 নম্বৰ চোৱা 2 নম্বৰ দিছোঁ আপুনি ইয়াতেই শুই থাকক কাৰোবাক যদি কোৱা এনেকৈ আপুনি ইয়াতেই শুই থাকক ডাঙৰ মানুহ হওক আৰু তেতিয়াহ'লে হিন্দীত কেনেকৈ ক'বা হিন্দীত आप वही सुए रहिए যদি হিন্দী নোৱাৰা অসমীয়া আখৰে চাবা দেই তাৰপিছত দিছোঁ চোৱা 3 নম্বৰ দিছোঁ চোৱা আৰামেৰে ইয়াত শুই থাকক আপুনি আৰামেৰে ইয়াত শুই থাকক মই আপুনিটো দিয়া নাই বেছি সৰু হৈ যাব বাক্যটো লিখাটো তোমালোকে বুজি নাপাবা দেই আৰামেৰে ইয়াত শুই থাকক মানে आप वही आराम से सूते रहिए বুজি পালানে ওপৰত চোৱা সুয়ে ৰহিয়ে ইয়াত দিছোঁ সুতে ৰহিয়ে এইকেইটা মনত কৰিবা ভালকৈ মন দি চাবা দেই 4 নম্বৰ দিছোঁ তাই ইয়াতে শুই আছে এই কথাষাৰক আমি হিন্দীত ক'ব লাগিব এনেকৈ वो यही सो रही है বুজি পালানে वो यही सो रही है এতিয়া বুজি পালাতো ভিডিঅ'টো ৰখাই কিনি ভালকৈ মিলাই ভালকৈ বুজি চাই ল'বা দেই তাৰপিছত দিছোঁ চোৱা মই তাইক বিয়া কৰিম এটা ভাল বাক্য এটা দিছোঁ দেই চোৱা মই তাইক বিয়া কৰিম এটা কথা আৰু মই ক'লোঁ আৰু মই তাইক বিয়া কৰিম যদি এনেকৈ কাৰোবাক ক'ব বিচাৰা হিন্দীত মে উসছে শাদি কৰুংগা নিজৰ কথা কৈছোঁ দেই ল'ৰা মানুহৰ কথা মে উসছে শাদি কৰুংগা যদি ছোৱালী হোৱা তুমি তেতিয়াহ'লে কৰুংগী লিখিবা দেই তে আকৌ দিছোঁ 2 নম্বৰ দিছোঁ চোৱা তেওঁ তাইক বিয়া কৰিব বুজি পালানে তেওঁ তাইক বিয়া কৰিব ইয়াত তেওঁ মানে ডাঙৰ মানুহক বুজোৱা হৈছে তে ইয়াক আমি হিন্দীত কেনেকৈ ক'ম হিন্দীত ক'ব লাগিব আমি এনেকৈ वो उससे शादी करेंगे বুজি পালানে কৰুংগা কৰেংগে আৰু ছোৱালী হ'লে কৰুংগী হ'ব দেই তাৰপিছত চোৱা 3 নম্বৰ আপুনি তাইক বিয়া কৰিব এই কথাষাৰক আমি হিন্দীত এনেকৈ ক'ম হিন্দীত आप उससे शादी करेंगे বুজি পালানে তেওঁ বিয়া কৰিব আৰু আপুনি বিয়া কৰিব মানে কৰেংগেই হয় দুটা দেই आप उससे शादी करेंगे আকৌ দিছোঁ চোৱা 4 নম্বৰ সি তাইক বিয়া
হি ইয়াত ক'লো হি দেই হি তাইক বিয়া কৰিব তাকে আমি হিন্দীত যদি ক'ব বিচাৰোঁ হিন্দীত হ'ব এনেকৈ ওহ উসसे शादी करेगा বুজি পালানে ইয়াত কৰেগা হৈ গ'ল দেই হি মানে সমনীয়াক বুজোৱা হৈছে ওহ উসसे शादी करेगा বুজি পাইছানে এতিয়া আকৌ দিছোঁ চোৱা তাইও বিয়া কৰিব খোজে তাইও বিয়া কৰিব খোজে এই কথাটো যদি কাৰোবাক ক'ব বিচাৰা হিন্দীতে তাইও বিয়া কৰিব খোজে তেতিয়াহ'লে ওহ ভি शादी करना चाहती है বুজি পালানে ইয়াত চোৱা চাহতি হে দেই ওহ ভি शादी करना चाहती है তে আকৌ আমি এতিয়া 2 নম্বৰ দিছোঁ চোৱা তাই মোক বিয়া কৰিব খোজে তাই মোক বিয়া কৰিব খোজে বুজি পালানে বাক্যটো মিলাই চাই ল'বা দেই তাই মোক বিয়া কৰিব খোজে মানে হিন্দীত যদি ক'ব বিচাৰোঁ ওহ মুझसे शादी करना चाहती है ওহ মুझसे शादी करना चाहती है আকৌ দিছোঁ চোৱা 3 নম্বৰ দিছোঁ মই তাইক বিচাৰোঁ এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা যে মই তাইক বিচাৰোঁ তেতিয়াহ'লে হিন্দীত ক'বা এনেকৈ मैं उसे चाहता हूँ বুজি পালানে তাৰপিছত চোৱা 4 নম্বৰ দিছোঁ আকৌ দেই মন দি চাবা সিও তাইক বিচাৰে তে এই কথাক আমি হিন্দীত কেনেকৈ ক'ম হিন্দীতে এনেকৈ ক'বা ওহ ভি উसे চাহতা হে বুজি পালানে গোটেইকেইটা মিলাই কিনি চাই ল'বা দেই তাৰপিছত আজি ইমানতে সামৰিম আৰু বুজি পালানে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা ভালকৈ লাইক কৰিবা দেই একদম এই হাত এখন থাকে নহয় তাতে টিপা মাৰি দিবা লাইক হৈ যাব আৰু যদি এই চেনেলত প্ৰথমবাৰ ভিডিঅ' চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন চেনেলত তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ছাবস্ক্ৰাইব কৰি ৰাখিলেহে আগলৈ এনেকৈ আৰু নতুন নতুন ভিডিঅ' চাবলৈ পাই থাকিবা তোমালোকে দেই আৰু মনত ৰাখিবা যোনে যিটো নোৱাৰা মোক কমেণ্ট কৰি সুধিব পাৰা একদম নিঃসন্দেহে মই তাৰ উত্তৰটো আকৌ ভিডিঅ' বনাই দি দিম দেই আজি ইমানতে সামৰিম আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ